ধুবুৰী জিলাৰ বীৰসিং জৰুৱা সমষ্টিৰ নিচিনপুৰ গাঁৱত অব্যাহত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া। নিতৌ চপৰে খহিছে লুইতৰ গৰা। খহনীয়াৰ কবলত পৰি নৈৰ বুকুত জাহ গৈছে কেইবাটাও পৰিয়ালৰ ঘৰবাৰী। মানুহে ঘৰবাৰী ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। খহনীয়াত ভাবুকিৰ সৃষ্টি হৈছে নিচিনপুৰ জলেশ্বৰ সংযোগী মথাউৰিটো। মথাউৰিৰ পৰা মাথোন 50-60 মিটাৰ আঁতৰত আছে ব্ৰহ্মপুত্ৰ নদী। যিকোনো মুহূৰ্ততে খহনীয়াৰ কবলত পৰিব পাৰে মথাউৰিটো। ইয়াৰ ফলত শতাধিক গাঁৱৰ লোক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰিছে ৰাইজে। এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় লোকৰ। এইটো ধুবুৰী জিলাৰ বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত বৰনিচিনপুৰ গাঁৱত ভয়ংকৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া আৰম্ভ হৈছে। ইতিমধ্যে আজি এই 2-3 দিনৰ ভিতৰত 3-4খন ঘৰ পৰিয়াল তেওঁলোকে উচ্ছেদ হ'বলা হ'ল পাট্টা মাটিৰ পৰা। আৰু ইতিমধ্যে মৰাপাট খেতি 200-300 বিঘামান মৰাপাট খেতি ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীত জাহ গ'ল। তাতকৈ ভয়ানক বিষয় হৈছে 50-60 মিটাৰ দূৰত মথাউৰি আছে, যিটো মথাউৰি কোটি কোটি টকা খৰচ কৰি চৰকাৰে নিৰ্মাণ কৰিছে। অলপতে 3-4 মাহমান আগত টিউব বেগৰ জৰিয়তে 3 কিলোমিটাৰমান মথাউৰি টিউব বেগৰ জৰিয়তে তেওঁলোকে পুনৰ নিৰ্মাণ কৰিলে। অথচ সেইটো মথাউৰি এতিয়াৰ পৰা মাত্ৰ 50-60 মিটাৰ দূৰত অৱস্থিত হৈ আছে। আৰু যদি এসপ্তাহ বা 10 দিন এনেকুৱা নদীৰ ভাঙন আৰম্ভ হয়, তেতিয়াহ'লে এই মথাউৰিখন বিচ্ছিন্ন হ'ব। আৰু এই মথাউৰিখন বিচ্ছিন্ন হোৱাৰ লগে লগে গোৱালপাৰা আৰু যিটো ধুবুৰী ডিষ্ট্ৰিক্টৰ যিটো সীমা, গোটেই গাঁওবিলাক বিচ্ছিন্ন হৈ যাব। আৰু ইয়াৰ ফলত অতি কমেও 100খন ৰেভিনিউ ভিলেজ এইবিলাক মানুহ এফেক্টেড হ'ব, বানপানী হ'ব। আৰু এইবিলাক নদীৰ সোঁতত বহু গাঁও উঠি যোৱাৰ সম্ভাৱনা আছে।